হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এই ব্লাউজৰ বেক ডিজাইন দেখিবই পাৰিছে, ইমান ধুনীয়া ডিজাইনটো। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লাইনিং কাপোৰ, মেইন কাপোৰ কাটি ৰাখিছোঁ আগতেই। এইবাৰ ডিজাইনটো মই কাটিং কৰি ল'ম। ওপৰৰ ফালে মই 3 ইঞ্চি 2 পইণ্ট ৰাখিছোঁ। দীঘলটো মই 3 ইঞ্চিত ৰাখিম। মই মাৰ্ক কৰি লৈছোঁ। এবাৰ মই ৰাউণ্ড শ্বেপটো দি ল'ম। ওপৰৰ পৰা মই 8.5 ইঞ্চিত ৰাখিম। এইফালে মই 4 ইঞ্চিত মাৰ্ক কৰি লৈছোঁ। তলৰ ফালে 1/2 ইঞ্চিৰ পৰা মই মাৰ্কটো কৰি ল'ম। মই শ্বেপটো দি ল'ম। মই শ্বেপটো দি লৈছোঁ। আপোনালোকক বুজাই দিছোঁ। তলৰ পৰা মই 1.5 ইঞ্চিলৈকে উঠাইছোঁ। এইটো চাদৰৰ পটি অলপ যিখিনি বেছি হৈছে সেইখিনি মই ডিজাইনটো কৰিছোঁ। আপোনালোকে এনেকুৱা সৰু সৰু পটি বেছি হ'লে ধুনীয়াকৈ ডিজাইনটো কৰিব পাৰে। এইটো মই যিটো শ্বেপ দিছিলোঁ সেইটো শ্বেপত মিলা নাই কাৰণে মই আৰু একবাৰ মিলাই লৈছোঁ। মিলাই পেলাই মই কাটি ল'লোঁ। এইবাৰ মই পটিটোৰ ডিজাইনটো কৰি ল'ম। এইটো হ'ল পেপাৰ পেষ্টিং। পটিটোৰ জোখত মই পেপাৰ পেষ্টিংটো কাটিং কৰি ল'ম। মই কাটি লৈছোঁ। একেলগে দুটা কৰি কাটি লৈছোঁ। ওপৰৰ ফালে চিধা কৰি এটা মাৰ্ক কৰি ল'ম। তাৰে তলত মই 1 ইঞ্চিত এটা মাৰ্ক কৰি ল'ম। বটলৰ মুখা এটা। আপোনালোকে শ্বেপটো কাগজতো কাটি ল'ব পাৰে, নতুবা বটলৰ মুখা এটা ল'ব পাৰে। দেখিব পাৰিছে মই যিটো 1 ইঞ্চি লৈছোঁ সেইখিনিত মই 1 ইঞ্চিখিনিতে মই আধাকলৈকে বটলৰ মুখটো মাৰ্ক কৰি লৈছোঁ। দেখিব পাৰিছেনে? এইবাৰ মই কাটিং কৰি ল'ম। ধুনীয়াকৈ কোণখিনি ওলাই লাহে লাহে কাটি ল'ব। মই দুয়োটা একেলগে কাটি লৈছোঁ। এইবাৰ উল্টা চাইডেদি আইৰণ কৰি ল'ম। দুয়োটাতে আইৰণ কৰি ল'ম। এইটো চিধা চাইড, এইটো উল্টা চাইড। ইয়াৰ ওপৰত এটা লাইনিং কাপোৰো কাটি লৈছোঁ। লাইনিং কাপোৰটো তলৰ ফালে ৰাখি, চিধা চাইডটো তলৰ ফালে ৰাখি মই উল্টা চাইডে চিলাই কৰি ল'ম। একেবাৰে কাষেৰে চিলাই কৰিম যাতে পেপাৰ পেষ্টিংটোত চিলাইটো নপৰে। পেপাৰ পেষ্টিঙৰ বাহিৰতে চিলাইটো থাকিব। মই গোটেইখিনি চিলাই কৰি ল'লোঁ। এবাৰ লাহে লাহে কৰি কাটি ল'ম। মই গোটেইখিনি কাটি লৈছোঁ। কোণখিনিৰ ফালে মই সৰু সৰু কৰি কাটি লৈছোঁ যাতে উল্টোৱাত সহজ হয়। মই ধুনীয়াকৈ চিধা কৰি ল'লোঁ। দেখিব পাৰিছে ইমান ধুনীয়া শ্বেপ এটা আহিছে। মই ওপৰেদি অলপমান আইৰণ কৰি ল'ম। দুয়োটাই কৰি লৈছোঁ। ধুনীয়াকৈ আইৰণ কৰি লৈছোঁ। এইবাৰ ছাইডটো মই দুটা ভাঁজ কৰি চিলাই কৰি ল'ম। প্ৰথমতে এটা ভাঁজ কৰি চিলাম, তাৰে পিছত আৰু এটা ভাঁজ কৰিম। যিহেতুকে পেপাৰ পেষ্টিং আছে অলপ মোটা হৈ যায়, একেলগত ভাল নহয়, সেইকাৰণে মই দুইবাৰে চিলাই কৰি ল'ম। মই এটা চিলাই দি ল'লোঁ আৰু এটা চিলাই কৰি ল'ম। এইবাৰ মেইন কাপোৰটোত ওপৰত লাইনিং কাপোৰটো ৰাখি তলৰখিনি মই প্ৰথমে চিলাই কৰি ল'ম। তলৰ ডিজাইনখিনি চিলাই কৰি মই উল্টা চাইডে লাইনিং কাপোৰটো লৈ যাম।
সৰু সৰু কৰি কাটি ল'ম, কাটি পেলাই চিধা কৰি ল'ম। মই কাপোৰটো চিধা কৰি লৈছোঁ। এয়া ডিজাইনটো আপোনালোকক দেখাই দিছোঁ কেনেকৈ লগাব লাগিব। এয়া দুটা চাইডে লগাম। তলৰ ফালে মই এটা লেচ লগাম। প্ৰথমে মই লেচটো লগাই ল'ম। এইটো চাইডেদি জাপিব নালাগে, ওপৰতে যিহেতু ডিজাইনটো পৰিব, সেইকাৰণে লেচটো মই এনেকৈ ৰাখিছোঁ। এয়া ধুনীয়া কৰি দুটা চাইডে লগাই ল'লোঁ। এইবাৰ মই টেকিংটো দি ল'ম। টেকিংটো চিলাই পেলাই তাৰে পিছত ডিজাইনটো লগাম। এইটো মই চাইডেদি চিলোৱা নাছিলোঁ, সেইকাৰণে চাইডটো চিলাই লৈ আছোঁ। এইটো অলপ সময় লাগে যিহেতুকে ৰাউণ্ড, বেজিটো ঘূৰাই ঘূৰাই চিলাব লাগে। এয়া মই চিলাই ল'লোঁ। এইবাৰ মই ব্লাউজটোত লগাই ল'ম। এয়া মই ধুনীয়াকৈ মিলাই ল'লোঁ। মিলাই পেলাই একেবাৰে চাইডেদি ধুনীয়া কৰি তলকলৈকে চিলাই লৈ আহিম। পটিটো আৰু অলপ দীঘল হ'লে আৰু অলপ তলৰ ফালে আহিল হয়। এইটো মই চাইডেদি আৰু এটা চিলাই কৰা নাছিলোঁ, এইবাৰ একেলগে চিলাই আছোঁ। প্ৰথমতে এটা চিলাই দিয়া আছিল। এইটো মই লগাই ল'লোঁ। এয়া দুটা চাইডে লগাই ল'লোঁ। দেখিব পাৰিছে ইমান ধুনীয়া লাগিছে। এইবাৰ মই লটকনটো লগাই ল'ম। লটকনটো দেখিব পাৰিছে লেচ লগাই ধুনীয়াকৈ বনাইছোঁ। এই লটকনটো যদি আপোনালোকে চাব খোজে মোৰ চেনেলত দিয়া আছে, চাই ল'ব। এয়া মই গোটেইখিনি বনাই ল'লোঁ। ওপৰৰ ফালে মই পাইপিং কৰি লৈছোঁ। সন্মুখৰ চাইডটো লগাই পেলাই মই পাইপিং কৰিছোঁ। ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব। আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে, ফেচবুক নে ইউটিউব, কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন হ'লে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আজিৰ কাৰণে এইখিনি আছিল। বাই বাই। সকলোৱে ভালে থাকিব।